এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 10 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলক টকা প্ৰদানৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই চৰকাৰী ঘৰলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো চৰকাৰী ঘৰলৈ কি কোৱা হৈছে এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে সেইসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে মোৰ বিভাগে ইতিমধ্যে 19 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। তাৰপিছত আৰু কোৱা হৈছে যাৰ ফলস্বৰূপে ভাৰত চৰকাৰ অসম চৰকাৰৰ প্ৰতি সন্তুষ্ট হৈ পুনৰ নতুনকৈ 1,71,593টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছে। লগতে ইয়াতে আৰু কি কোৱা হৈছে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে 19 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰত চৰকাৰে অসমলৈ পুনৰ আগবঢ়াইছে 1,71,593টা নতুন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, লগতে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিত টকা পোৱা নাই, সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকল মানুহৰ কাৰণে ভাৰত চৰকাৰে অহা 15 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰিব চৰকাৰী ঘৰৰ টকা। লগতে অসমত আকৌ নতুনকৈ আৰম্ভ হ'ব চৰকাৰী ঘৰৰ নতুন আবেদন। তো যিসকল মানুহে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰতি মাহৰ 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্ট যোগে লাভ কৰি আহিছে তলৰ ছবিত উল্লেখ কৰা আঁচনিৰ ধন। এতিয়াৰে পৰা ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। তো আজি কিন্তু 10 তাৰিখ, আজি কিন্তু অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। তো কোনবোৰ মহিলাসকলে আজি চৰকাৰী ধন লাভ কৰিব আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো প্ৰতি মাহৰ 10 তাৰিখতে কিন্তু অসম চৰকাৰে প্ৰায় 39 লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিয়ে 300 কোটি টকা। তো কোন কেইখন আঁচনিৰ টকা অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত আজি সোমাব, লগতে কোনবোৰ মহিলাসকলে আজি টকা পাব, এতিয়া আপোনালোকক বিস্তাৰিত আঁচনি কেইখনৰ বিষয়ে জনাই দিছোঁ। আঁচনি কেইখন হ'ল অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিৰ টকা আজি লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আধাৰ কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধাৰ কাৰ্ড লৈ এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে অসমৰ কেইখনমান জিলাত আধাৰ কাৰ্ড সন্দৰ্ভত আমাৰ এটা বিশেষ বিষয় দৃষ্টিগোচৰ হৈছে। জনসংখ্যাৰ তুলনাত সেই ঠাইসমূহত আধাৰ কাৰ্ডৰ আবেদনৰ সংখ্যা বেছি। এই গভীৰ বিষয়ক উপলব্ধি কৰি আমি নতুন আধাৰ কাৰ্ড আবেদনৰ ক্ষেত্ৰত কিছু পৰিমাণে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিম।
তো এতিয়াৰে পৰা যিসকল মানুহে নতুনকৈ আবেদন কৰিব বিচাৰিব সেই সকল মানুহৰ কিন্তু প্ৰয়োজন হ'ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত আবেদন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে কিন্তু আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত এখন বিশেষ আপডেট লৈ আহিছে। তো যিসকল মানুহে নতুনকৈ আধাৰ কাৰ্ডৰ কাৰণে আবেদন কৰিব সেই সকল মানুহৰ কিন্তু বৰ্তমানে এনআৰচিৰ এপ্লিকেশ্যনখন প্ৰয়োজন হ'ব। তো আপোনালোকে যদি নতুনকৈ আধাৰ কাৰ্ডৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে এনআৰচিৰ আবেদন কপিখন দি দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে আণ্ডাৰ PM কিষাণ মানধন স্কিম বেনিফিচিয়াৰিজ আৰ given 3,000 per month as pension after 60 years of age. This is a voluntary and per-based pension scheme which farmer have to deposit 55 to 200 rupees per month. তো ভাৰত চৰকাৰে কিন্তু কৃষকসকলৰ বাবে ঘোষণা কৰিছে PM কিষাণ মানধন স্কিম। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলে প্ৰতি মাহতে কিন্তু 3,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকে যদি PM কিষাণ মানধন আঁচনিৰ 3,000কৈ টকা আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহতে পাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আঁচনিখনৰ বিষয়ে আপোনালোকক বিতংভাৱে জনাই দিম। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে বিচাৰিলেই কিন্তু নিজৰ হাতত থকা মোবাইল ফোনটো দি PM কিষাণ মানধন যোজনাত কৰিব পাৰে আবেদন। তো আবেদনৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে 18ৰ পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ সকলো মানুহেই কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ পাৰ হ'ব, 60 বছৰ পাৰ হোৱাৰ পিছত কিন্তু প্ৰতি মাহতে আপোনালোকে PM কিষাণ মানধন স্কিমৰ অধীনত লাভ কৰিব 3,000কৈ টকা। লগতে ইয়াতে আৰু কোৱা হৈছে যিসকল কৃষকে PM কিষাণ মানধন যোজনাত আবেদন কৰি 3,000কৈ টকা প্ৰতি মাহে পাব বিচাৰে সেইসকল কৃষকে নিজৰ বয়স অনুপাতে 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা প্ৰতি মাহে জমা থ'ব লাগিব। তো 200 টকা বা 55 টকা যদি প্ৰতি মাহে আপোনালোকে জমা থয় তেন্তে আপোনাৰ বয়স যেতিয়া 60 বছৰ পাৰ হ'ব তাৰ পিছত প্ৰতি মাহতে 3,000কৈ টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি ইতিমধ্যে জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা কিমান তাৰিখে কেতিয়া বেংক একাউণ্টত লাভ কৰিব তাৰ বাবে অপেক্ষা কৰি আছে। লগতে অসম চৰকাৰে 10,000কৈ টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব সেই বিষয়ত এতিয়া আপোনালোকৰ মাজত আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে চলিত মাহৰ শেষত বা অহা মাহৰ ভিতৰতে প্ৰদান কৰিব পাৰে 10,000কৈ টকা। এতিয়াও কিন্তু কোনো নিৰ্দিষ্ট ডেট অসম চৰকাৰে প্ৰকাশ কৰা নাই। তো আপোনালোকে যদি আত্মসহায়ক গোটৰ সকলোবোৰ আপডেট সকলোতকৈ আগত চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো চৰকাৰে যেতিয়া নতুনকৈ আপডেট প্ৰদান কৰিব তেতিয়া লগে লগে কিন্তু ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই, ধন্যবাদ।